নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো মোৰ এই অনুষ্ঠানলৈ আৰু তেওঁ মোৰ এগৰাকী খুব মৰমৰ ভণ্টি আৰু তেওঁ এটা নিজৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আহিছে আসলে মই তেওঁক আমন্ত্ৰণ কৰিছো তেওঁ মোক ফোন কৰিছিল আজি প্ৰায় 2 মাহ মান আগত এক্সেস বাৰৰ ক্লাছ কৰাৰ কাৰণে এক কথাত ক'ব গ'লে মোৰ ষ্টুডেন্ট বুলিয়ে ক'ব লাগিব এক্সেস বাৰৰ যেদিনাখন তেওঁৰ ফোন কলটো আহিছিলে বেছি কান্দিলে তেওঁৰ হাজবেণ্ডৰ কিডনি প্ৰব্লেম আছে বহুত বেছি কান্দিলে যে মেম আপুনি বচাওক মই ক'লো মইতো ডক্টৰ নহয় মই কি কৰিম তথাপি মই ক'লো যে তুমি এক্সেস বাৰৰ ক্লাছটো কৰি লোৱা নিশ্চয় ভাল হ'ব আৰু আমি একো ক'ব নোৱাৰো কিছুমান কথা আল্লাহ বা ভগৱানৰ ওপৰত আছে বাট বিশ্বাস ৰাখা কিবা এটা ভাল হ'ব জাস্ট মোৰ সেই বিশ্বাসত পইচাও নাছিলে তেওঁৰ হাতত পইচাটো এৰেঞ্জ কৰিলে তেওঁৰ ছোৱালী এজনী আছে ছোৱালীজনীৰ খাৰু আছিলে চাগে খাৰুখিনি গোল্ড লোন যে পায় লোন ল'ব পাৰি নহয় খাৰুখিনি দি পেলাই তেনেকৈ তেওঁ পইচাটো এৰেঞ্জ কৰি মোৰ ওচৰত ক্লাছ কৰিব আহিলে আৰু তাৰ পিছৰ কাহিনীটো আপোনালোকে শুনিবলৈ পাব এতিয়া মোৰ আমাৰ আপোনালোকৰ মাজত আছে ৰচনা বেগম স্বাগতম জনাইছো হাই নমস্কাৰ মেম মোৰ আজি নাকান্দিবা নাই আজি নাকান্দো একচুয়ালি মোৰ লাইফটো কেনেকৈ চেঞ্জ হৈ গ'ল মই নিজে গমে নাপাওঁ আৰু আপুনি তো মোক দেখিছে প্ৰথম দেখাত কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা আৰু ফাৰ্ষ্ট টাইম যেতিয়া মই এক্সেস বাৰটো মেমে মোক শিকালে যেতিয়া মোক মানে এক্সেস বাৰটো দিলে দিয়াৰ পিছত সেইদিনাৰ পৰাই মানে মনটো মোৰ ইমানেই ভাল লাগিছে মানে আৰু একচুয়ালি তেওঁ যেতিয়া ডায়ালিসিছত যায় তেতিয়া মানে মোৰ হেৰি হৈ থাকে অলপ ভয় লাগি থাকে কিয় বা মই সেইটো কথা নাজানো কিন্তু যেতিয়াৰ পৰা মানে আপুনি বাৰ্ছ দিলে মোক তেতিয়াৰ পৰা সেইদিনাৰ ধৰি মানে মোৰ একো চিন্তা নোহোৱা হৈ গ'ল মানে যিমান টেনচন আছিল সব গুচি গ'ল গৈছে আহিব মানে অকল ইউনিভাৰ্সৰ ওপৰতে মোৰ বিশ্বাস আছে যে তেওঁ গৈছে আহিব ভাল হৈ আহিব আৰু সঁচাকে আল্লাহ কৰাত তেওঁ ঠিকে আহি আছে বৰ্তমান এতিয়ালৈকে আৰু সবতকৈ মানে এই ৰিসেন্টলি এটা মেজিক হৈ গ'ল সেইটো কাৰণে মানে মই কি ক'ম আপোনাক কোৱাচোন মোৰ বহুত ভাল লাগিছে সঁচা কৈছে তাৰমানে আজি যিমান দিনে মই গম পাওঁ আৰু তেওঁৰ লগত হস্পিটালত গৈয়ে থাকোঁ মই তেওঁৰ এতিয়া দাদাই গৈ থাকে বাৰু ডায়ালিসিছত মই নাযাওঁ ঘৰতে থাকোঁ মানে তেওঁৰ লগৰ যিজনে ডায়ালিসিছ একেলগে কৰে তেওঁৰ এটা ডায়ালিসিছ কৰে কিবা পজিটিভ এটা ভাইৰাছ আহে মানে পৰীক্ষাটো কৰিলে তেতিয়া পজিটিভ যেতিয়া আহে 3 মাহ মানে এক্সট্ৰাকৈ বেলেগ এটা ৰুমত ডায়ালিসিছ কৰায় আৰু এয়া মেডিচিন বেলেগ কৰি দিয়ে 3 মাহ খাব লাগে এওঁ মানে আকৌ মেডিচিন খাবলৈ খুব টান পায় কিমান খাব মেডিচিন আজি 5 বছৰ ধৰি তেওঁ যিমানখিনি মেডিচিন খাই আছে আৰু মই এক্সট্ৰাকে কিমান খাব সেইটো কাৰণে তেওঁৰ বহুত ভয় লাগি আছে তাৰপিছতে মই তেওঁক বিশ্বাস কৰক সদায় ৰেগুলাৰ ৰাতি মই বাৰ্ছ দিওঁ ৰেগুলাৰ এটাৰ পৰা 2টালৈ 1 ঘণ্টা আপুনি মোক 45 মিনিট দিয়ে মই 1 ঘণ্টা দিওঁ আৰু যেতিয়া মই বাৰ্ছ দিওঁ অকল মানে আশ্বিনা যিটো আপুনি মানে মই অকল সেইটো মাতি যাওঁ ফাৰ্ষ্ট টাইমত যিখিনি মন্ত্ৰ আছে সেইবোৰ কৈ লৈ কোনে তাৰপিছত মই পুৰা আশ্বিনা 15 মিনিট যিটো পাৱাৰ বেণ্ড আছে সেইটো 15 মিনিট দিব দিয়ে আপুনি মই তাতে ধৰি লওক আৰু বেছিকে দিওঁ 5 মিনিট আৰু ধৰি লওক যিটো ক্ৰেটিং কানেকশ্যন আছে সেইটো মই বেছিকে দিওঁ আৰু যিটো ইমপ্লেণ্টটো সবতে বহুত বেছিকে দিয়া তাৰপিছতে সেনেকে ডিউটি তেওঁ মোক ৰাতিপুৱা কয় মোৰ ইমানেই ভাল লাগিল কি ক'ম আৰু মই কিন্তু মোৰ একো মানে টেনশ্যন হৈ গ'ল আৰু মানে মোৰ যিটো মই ৰাতিপুৱা শুই উঠি ধৰি লওক মানুহৰ ৰাতিপুৱা শুই উঠি বহুত প্ৰব্লেম থাকে ন কেতিয়াবা কাৰোবাৰ কিবা পেচাবটো নহ'লে কিবা হেৰি হ'লে ইউৰিনৰ প্ৰব্লেম থাকে তেওঁৰ মানে ইউৰিনটো বাৰু বন্ধই ডায়ালিসিছত গোটেই ওলাই দিয়ে তাৰপিছত তেওঁ মানে সেইটো হোৱা হ'ল অলপ তাৰপিছত লাহে এনেকুৱা হ'ল যেতিয়া তেওঁৰ মানে আচৰিত কথা এটা এইটোৱে হ'ল যেতিয়া পজিটিভ ডায়ালিসিছ ৰিপৰ্টটো আহিল আমি একদম শ্বক হৈ গ'লো আচৰিত তেওঁৰ কেনেকে মানে এইটো জণ্ডিছ বুলি কয় জণ্ডিছ অভাৰ কেনেকে হ'ব পাৰে আৰু তেওঁ কেতিয়াও মানি লোৱা নাছিল যে মোৰ জণ্ডিছ হৈছে বুলি তেওঁক আমি বইল খাব দিলোঁ তেওঁ বইল নাখায় কৈছে কি নাই মোৰ এইটো হ'বই নোৱাৰে তাৰপিছত তেওঁ পুৰা কনফিডেন্সত কয় কিন্তু মোৰ এইটো হ'বই নোৱাৰে তাৰপিছতে যেতিয়া আকৌ 3 দিন মানৰ পিছত বেলেগ হস্পিটেলত আমি বেলেগ মানে হেৰিত আল্ট্ৰা কেয়াৰ তাতে টেষ্ট কৰিলোঁ এই 3 দিন 4 দিন মান হ'ল মেছেজটো মই পঠাইছোঁ গ্ৰুপত
তেতিয়া মানে তেওঁ এনেকুৱা চিঞৰিছে মোক ফোন কৰি ইয়ে এটা মেজিক হৈ গ'ল নহয় মেজিক হৈ গ'ল মই ভাবিলো কিবা কৈছে লটাৰী কাটিছিল চাগে লটাৰীৰ খবৰটো পালে আৰু সেইটো লটাৰী কাটে মোক সুইট শৰ্ট বিচাৰি থাকে লটাৰী মই নাকাটো তেওঁ কাটে মোক কয় কি মেম প্লিজ কিবা এটা নাম্বাৰ দিয়ক লটাৰী কাটিছে এঞ্জেল নাম্বাৰ এটা দিয়কচোন লটাৰী কাটিছো চবৰে মন যায় ন লটাৰী পাব তাৰপিছতে আৰু মই সেইটো বুলি ভাবিলো মই ইয়ে পালো আৰু সেনেকৈ হলো তাৰপিছত নহয় কৈছে মোৰতো হেৰি হৈ গ'ল নিগেটিভ হৈ গ'ল মোৰ আচৰিত আমি চফ্ট হৈ গ'লে বহুত ভাল লাগিছে মানে তেওঁৰ লগৰবোৰে কৈছে চবে ডক্তৰে আচৰিত হৈ গৈছে কেনেকে হ'ব পাৰে এইটো কথা এইটো এক্সেছ বাৰৰ কাৰণে হৈছে তেওঁ নিজে কৈছে মই নোকোৱাৰ আগত তেওঁ নিজে কৈছে গোটেই এইটো পুৰা এক্সেছ বাৰ লোৱাৰ কাৰণে হৈছে কিমান ভাল কথা চোৱাচোন তেওঁক যেতিয়া বাৰ্ছ দিওঁ একদম মানে প্ৰথম ষ্টাৰ্টিঙতে পাৱাৰ বেনৰ পৰাই তেওঁ শুই যায় প্ৰথমটোত নুশুই দেই পাৱাৰ বেনৰ পৰা পুৰা শুই যায় আৰু যি শুব মানে গমেই নাপায় এনেকুৱা মানে ভাৱ হয় মানে যেতিয়া মূৰত হাতখন দি থৈ দিওঁ শেষ হৈ যায় মোৰ পুৰা 45 মিনিট শেষ হৈ যোৱাৰ পিছত তেওঁ ভাবে কি মই দিয়ে আছো বুলি হাতখন কিমান আৰাম পাই যায় লাগে আৰু কি হয় জানে সেইকাৰণে মই কওঁ সদায় নিজৰ ৱাইফ বিলাকে যদি শিকি লয় হাজবেণ্ড বিলাকৰ 99% নোহোৱা প্ৰব্লেম নোহোৱা হ'ব মানে মোৰ ক্ষেত্ৰতো বহুতখিনিয়ে প্ৰমাণ পালো মই মোৰ ক্লায়েণ্টবোৰ আকৌ আহা হৈছে যিটো মোৰ পাৰ্লাৰ বন্ধ হৈছিল মই এটা কথা কওঁ তেওঁৰ মানে কি পাৰ্লাৰ এখন আছে চাবোনৰ কিবা ব্যৱসায় কৰে কোৱাচোন এখন নাছিল মই মানে বিয়া নোহোৱাৰ আগত পাৰ্লাৰ কৰিছিলো দেই মানে মানুহক কৰিছিলো থ্ৰেডিং ফেচিয়েল গোটেইখিনি কৰিছিলো তাৰপিছতে সেনেকুৱা এয়া বিয়া হোৱাৰ পিছতো আৰু বাচ্চা হ'ল এতিয়া সময় নাপাওঁ ন বন্ধ হৈ গ'ল লাহে লাহে ময়ে বন্ধ কৰি দিলো বা যাব নোৱাৰো সময়ত তাৰপিছতে এতিয়া মই ঘৰতো এটা সৰু সুৰা বিজনেছ কৰি আছো হোমমেড চপ মোক মই দিছিলো দেই তাৰপিছতে মোৰ লাহে লাহে কাষ্টমাৰবোৰ আহা আৰম্ভ হৈ গ'ল নিজে তেতিয়া মই ভাবিলো নিশ্চয় এক্সেছ বাৰৰে কাৰণেই হৈছে কামাল হৈছে একদম কামাল মানে সেইটোৱে কথা মানে বিজনেছ বন্ধ হৈ যোৱা মানুহৰ বিজনেছ গ্ৰোথ হৈ গৈছে আৰু মেমে মোক এটা ৱৰ্ড শিকাই দিছিলে প্ৰচপিয়াৰে যিটো আমাৰ মানে বন্ধও খুলি যাব সঁচাকে খুলিছে ন সঁচাকে খুলিছে তো সেইটোৱে কিছুমান ৱৰ্ড ইমান বেছি পাৱাৰফুল ৱৰ্ড ন এইবিলাক মাতি থাকিলে মানুহৰ কাম কৰিবই কাম নকৰা নহয় আৰু এতিয়া ৰচনাই খুব ধুনীয়াকে সেশন দিয়ে আৰু সবতকে ভাল লগা কথা তেওঁ সেই যিদিনাখন প্ৰথম কল কৰিছিল আৰু আজি মানুহ মানে আকাশ পাতাল পাৰ্থক্য সেইদিনাখনে ফোন কৰিছিল একদম আপুনি কিন্তু কৈছিলে তেওঁ কিন্তু কৈছিলে দেই ৰচনা তুমি প্ৰথম ফোন কৰোঁতে মই তেওঁক দেখাই নাই তেতিয়াই কৈছে তোমাৰ কোৱাচোন কথাটো কি প্ৰব্লেম হৈছে মই ক'লো তাৰপিছত কৈছে আজিৰ ডেটটো লিখি থোৱা তুমি একদম ৰাইট সেইদিনাই ডেট লিখি থলো আৰু আজি পুৰা কিমান পাৰ্থক্য দেখিছে সেইটোৱে কথা গতিকে বিশ্বাসটো নিজৰ ওপৰত থাকিব লাগিব একচুৱেলি মই সবতছে মানে মোৰ মানে সবতছে মই তেওঁকে ধন্যবাদ দিব ওলাইছো আজি তেওঁৰ কাৰণে এইখিনি মই পাইছো আজি মোৰ হাজবেণ্ডে মোবাইলত চাই থাকে আপোনাৰ প্ৰতিটো ভিডিঅ'ই চাই ইয়াৰ পৰাই তেওঁ মানে মোক এক্সেছবাৰত দিব লাগিব মই নাজানো একোৱেই ইয়াৰে বিষয়ে নাজানিছিলো তেওঁ কৈছে মই শিকাম য'ৰে পৰা ন পইচা মেনেজ কৰিম খালি শিকিম বুলি ক'ব লাগিব তেতিয়া তেওঁ কৈহে মোক ইয়ালে পঠিয়ালে আজি ইমানখিনি হোৱাৰ পৰা মোৰ লাইফটো চেঞ্জ হৈ গ'ল আৰু তেওঁ কেতিয়াবা নিগেটিভ হৈ যায় কিন্তু তেওঁৰ হাজবেণ্ড ইমান বেছি পজিটিভ হয়নে তেওঁ নিজে বেমাৰী কিন্তু তেওঁ আকৌ মোক সাহস দিয়ে নাপায় নেকি গম বেমাৰ তেওঁ নিজে বেমাৰ দিকচোন এজন বেমাৰ হৈ থকা মানুহ এজনে জানো কাৰোবাক সাহস দিব পাৰে তেওঁৰ ইমানে কনফিডেন্স ভাবক তেওঁ সেই কনফিডেন্সটোৰ কাৰণে সেই সাহসটোৰ কাৰণে তেওঁ বেছি ষ্ট্ৰং হৈ আছে দেই আৰু মই আপোনালোকে জানে যে মই মেনিফেষ্টেশ্যনৰ ক্লাছ কৰোঁ অনলাইন কৰাওঁ সেই ক্লাছটো তেওঁ ৰচনাই কৰিছে হা মই পিছত নেক্সট টাইম মোক ফোন কৰে যে মেম মোক ৰাতি ক্লাছত শিকাইছে যিখিনি মোৰ হাজবেণ্ডে সেইখিনি মেনিফেষ্ট কৰি আছে বোলে হয় পুৰা কিমান ভাল লগা কথা ন মই যিখিনি কৰিব সময় নাপাওঁ তেওঁ কৰি থাকে ভাই গোটেই ৰাতি সেইটোৱে সেইটো কাৰণে ভাল লগা কথা যিখিনি ৱাটাৰ মেনিফেষ্টেশ্যন কৰিব দিছে আপুনি সেইখিনিওতো কৰিব গোটেই তাৰ বাহিৰে আৰু ময়ো কৰোঁ দিয়ক ঠিক আছে আৰু ৰচনা থাকে হাতীগাঁৱত মই হাতীগাঁৱৰ ফালে থাকে গুৱাহাটীৰ হ'ব ৰাস্তাটো ক'ব নালাগে আৰু ঘৰৰ এড্ৰেছটো দিব তাই চব কৈ দিয়ে ঘৰৰ সেইদিনাখনে কিবা এটা হেৰিত ফোন কৰিলে কোনোবা এজন মানুহে ঘৰৰ এড্ৰেছ পৰ্যন্ত দি দিলে নহয় বোলে এইজনী কি কৰিলে বোলে এতিয়া তুমি অন কেমেৰা কৈ দিবা তোমাৰ ঘৰ গৈ ওলাব মানুহ এতিয়া তাতে ইমান ধুনীয়া ছোৱালীজনী আচ্ছা শুনা মোকতো মেমৰ ক্লাছত চবেই সুধিছে তোমাৰ বাইদেউ নেকি দেখা দেখে অকণমান নাকটো চুটি চাপৰ চুটি চাপৰ যিয়ে নহওক হেৰি যদি আপোনালোকে বিচাৰে চেচন ল'ব গুৱাহাটীৰ আশে পাশে থকা যিহেতু মই খুব বেছি ব্যস্ত থকা যায় ৰচনাক কণ্টেক্ট কৰিব পাৰে তোমাৰ নাম্বাৰটো কোৱা 9101564127 আকৌ কোৱা 9101564127
127 নাম্বাৰটো তোমাৰ নে হাজবেণ্ডৰ মোৰ তাই হয় ডাইৰেক্ট কন্টেক্ট কৰিব হাজবেণ্ডে সময় নাপায় ন তেওঁ ডায়ালিসিছত থাকে ঠিক আছে তো আপোনালোকে তেওঁক কন্টেক্ট কৰিব পাৰে আৰু খুব ভাল ছোৱালী আৰু বিশেষকৈ এটা কথা চাওকচোন যিজনী ছোৱালীয়ে নিজৰ হাজবেণ্ডে একদম মনৰ পৰা চেচন হৈছে তেওঁ ভাল হয় অকল হাজবেণ্ডৰ কাৰণে তেওঁ এক্সেছ বাৰ শিকিছিলে হয় তো ইমান ভাল লাগিছে যে তেওঁৰ ইমানখিনি ৰিলিফ পালে ডায়ালিসিছ কৰা মানুহজনৰ যিটো অৱস্থা আজি আহিছে তেওঁৰ লগত আৰু তেওঁক মই প্ৰথম যে দেখিছিলো আকাশ পাতাৰ পাৰ্থক্য পাইছো তো মোৰ খুব বেছি ভাল লাগিছে গতিকে তুমি কাম কৰি যোৱা আৰু আগবাঢ়ি যোৱা আৰু তোমাৰ আগৰ লাইফটো আৰু এতিয়া লাইফটো কিমান পাৰ্থক্য আছে কোৱাচোন আগৰ লাইফতো মইতো সদায় মই এটা সময়ত যদি কান্দো এটা সময়ত হাঁহো কিন্তু এতিয়া মই ৰেগুলাৰ হাঁহিয়ে থাকো আৰু উল্টা মই মানুহক বুজাও জানে আৰু পৰহি দিনাখন যিজন আপুনি ক্লায়েণ্ট পঠিয়ালে তেওঁক মই প্ৰথমে সুধি ললো আপোনাৰ সমস্যাটো ক'ব নেকি তেওঁক অকলে সুধিছো দেই তেওঁ মোক ক'লে তেওঁক ধুনীয়াকৈ মই বাৰ্ছ দিলোঁ তাৰপিছতে তেওঁ মোক কৈছে মোৰ ইমান ভাল লাগিছে তেওঁ মানে দিয়াৰ লগে লগে টোপনিয়ে গ'ল মই লাষ্টত তেওঁৰ লগত যোন মানুহজন আহিছিল তেওঁক মই উঠাব দিছো মই কৈছো দাদা উঠাই দিয়ক না পুৰা টোপনি যায় একদম টোপনি গৈছে যিবিলাক মানুহৰ মেণ্টেলি বহুত বেছি ষ্ট্ৰেছ থাকে সেই মানুহবিলাকৰ মানে মই আকৌ আহিম তেওঁ মোক কৈছে মই আকৌ আহিম খুব ভাল দে খুব ভাল তো তেনেকৈ আচলতে কি হয় প্ৰত্যেকজন মানুহে আজিকালি এক্সেছ বাৰৰ ছেছন ল'ব লাগে মোৰ হিচাপত আৰু প্ৰত্যেকখন ঘৰত এজনকে হ'লেও এক্সেছ বাৰ জনা মানুহ থাকিব লাগে বিশেষকৈ মহিলাসকলে বা ছোৱালীখিনি যদি জানে তেওঁলোকৰ নিজৰ ভাইটি দাদা বা পিতৃক বা ৱাইফে যদি শিকে হাজবেণ্ডক দিব পাৰে তেতিয়া কি হয় এখন ঘৰ যেতিয়া সুখত থাকিব শান্তিত চব ভালে হৈ থাকিব আৰু আমাৰ সুখ শান্তিটো সদায় নিজৰ ঘৰখনৰ পৰা আহে ঘৰখন সুখত থাকিলে চব হয় নাই গতিকে আজিকালিতো আৰু ইমান বেয়া চিটুৱেশ্যন চলি আছে আৰু বাৰটো হ'ল কি আমাৰ যিটো মানে নিগেটিভ পইণ্ট থাকে বা নিগেটিভ যিটো ব্লকেজবোৰ ফুল খাই যায় তেতিয়া ব্লকেজ সেইটোৱে ফুল খাই যায় পজিটিভ মানে পজিটিভ হৈ গ'লে আমাৰ কামবোৰো পজিটিভ হ'ব নিগেটিভ হৈ থাকিলে আৰু ক'ত হ'ব এইটোৱে কথা এইটো কথা মই আপোনালোকক অট'মেটিকলি কৈছোৱে কৈয়ে থাকোঁ এই কথাটো আৰু মই এইখিনিতে আকৌ কৈছোঁ যে যদি আপোনালোকে এক্সেছ বাৰৰ ক্লাছ কৰিব বিচাৰিছে মোৰ পৰা বা মোক লগ কৰিব বিচাৰিছে মই অহা 23 জুনত আহি আছোঁ নলবাৰী 27 জুনত আহি আছোঁ নগাঁও আৰু 30 জুনত গৈ আছোঁ ডিব্ৰুগড় আৰু জুলাই মাহতো মই অসমৰ বিভিন্ন প্ৰান্তত গৈ আছোঁ লখিমপুৰ ডিব্ৰুগড় শিৱসাগৰ দুলীয়াজান মৰিগাঁও চবতে গৈ আছোঁ গতিকে যদি কোনোবাই ক্লাছ কৰিব বিচাৰিছে তেতিয়াহ'লে মোৰ নাম্বাৰ যোগাযোগ কৰিব পাৰে 8011298736 আৰু গুৱাহাটীৰ আশে পাশে যদি কোনোবাই চাই আছে ভিডিঅ'টো আমাৰ এই মৰম লগা ভণ্টিজনীক তেতিয়াহ'লে এক্সেছ বাৰৰ ছেছন ল'ব পাৰে তেওঁৰ পৰা নাম্বাৰটো কৈছে অলৰেডি মই তলত আকৌ নাম্বাৰটো দি দিম দেই আৰু আগবাঢ়ি যোৱা তুমি ভালে থাকা আজিৰ এই দিনটো আজিৰ এই ইণ্টাৰভিউটো তুমি চাবা আৰু 5 বছৰ পিছত তুমি মোক আকৌ ক'বা 5 বছৰ নহয় 5 মাহ পিছত আহিবা 5 বছৰ নালাগে ভেলিডিটি দিছে আপুনি মোক 5 মাহ সৰি মই বছৰ কোৱা নাই মা ক'ব লাগে 5 মাহ পিছত তাইক মই আকৌ মাতিম তেতিয়া আপোনালোকে তাইৰ লাইফটো আকৌ চাব দেই গতিকে ভাল হওক আপোনালোকেও যদি জীৱনটো সলনি কৰিব বিচাৰিছে তেতিয়াহ'লে আহক আৰু এটা কথা কওঁ নিগেটিভ বোলা বস্তুটো যে আছে মানুহৰ মনৰ পৰা যদি নিগেটিভটো আঁতৰাবলৈ হয় আমি নিজে পজিটিভ হ'ব লাগিব তেতিয়া চব পজিটিভ হৈ যাব এনেকুৱা মানুহো পাইছোঁ যেতিয়া এক্সেছ বাৰ ছেছন ল'ব মোৰ ষ্টুডেণ্টে দিছিলে মাজতে এজন মানুহ তেওঁ খুব ভাল হাই প্ৰফাইলৰ মানুহ হয় বহুত মানুহ আছে তাৰে মাজত এজন ব্যক্তি আছিলে যিয়ে গোটেই ছেছনটো কেৱল চকু মুজি থাকিলে ক'ত কি হৈছে এইবিলাকে ভাবিছিল কাৰণ তেওঁ মানে ডাউটে হয় যে বস্তুটো কি হয় তুমি গম পাইছা চাগে তো তেনেকৈ মানুহ কেনেকৈ কামত আহিব হয় নাই এক্সেছ বাৰ দি থাকিলে নিজেও এনাৰ্জিটো আনিব লাগিব বেলেগ কথা ভাবি থাকিলে নহ'ব ঠিক আছে চ' ভালে থাকক সকলো আৰু আজিলৈ আহিছোঁ নমস্কাৰ